আচলতে বিজেপি চৰকাৰখনৰ যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী তেখেতে আচলতে যিটো আমাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগে দল সংগঠনক যিটো পৰামৰ্শ আগবঢ়াইছে আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাই আৰু আমাৰ যিখন উত্তৰ পূৰ্বাঞ্চলৰ নেচোৱে যিটো আমাৰ পিটিশ্যন দিছে আৰু যিটো আইনী প্ৰক্ৰিয়া ইতিমধ্যে আমি কৈছোৱে ৰাজপথৰ আন্দোলন আৰু উচ্চতম ন্যায়ালয়ৰ আইনী যুঁজ সমান্তৰালভাৱে চলি যাব ইয়াত কিন্তু কোনো কিন্তু আমাক বাধা দিব নোৱাৰে আৰক্ষীৰ বেৰিকেডেও কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন কিন্তু ৰখাব নোৱাৰে স্পষ্ট কথা ডিজিপি সিঙে যিমানেই আমাক ধমকি দিয়ক কিন্তু আমাৰ ছাত্ৰ সন্থাৰ কৰ্মী কিন্তু অলপো অচৰ নহয় কিন্তু স্পষ্ট কথা আন্দোলন চলি যাব আৰু আন্দোলন কিন্তু তীব্ৰতকৈ তীব্ৰ হৈ যাব স্পষ্ট গণতান্ত্ৰিকভাৱে কিন্তু সদৌ অসম ছাত্ৰ সন্থা জনগোষ্ঠীয় সংগঠনে কিন্তু আন্দোলন চলাই নিব আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছে আমি কা আন্দোলনৰ 5 গৰাকী শ্বহীদ হৈছিল যে আমি নৰেন্দ্ৰ মোদীক মনত পেলাব বিচাৰিছোঁ তেওঁলোকৰ নেতৃত্বত বিজেপি চৰকাৰখনে অসমৰ 5 গৰাকী সুঠাম যুৱকক তেওঁলোকৰ গৃহ বিভাগে যে শ্বহীদ বৰণ কৰাইছিল এই যে এই 5 গৰাকী শ্বহীদে যাতে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকক যে হাওপাত দিব আৰু এই হাওপাত যে তেওঁলোকৰ যে বিজেপিৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ গাত লাগিব এইটো স্পষ্ট কথা আমি সেইকাৰণে কৈছোঁ কাখনৰ বিজেপি চৰকাৰখনে যি দম্ভলে অহংকাৰী কা বলবৎ কৰিম বুলি তেওঁলোকে মুক্ত চৰাই তেওঁলোকে ঘোষণা কৰি আছে আমি ক'ব বিচাৰিছোঁ যদি সৎ সাহস আছে আপোনালোকে কিন্তু নিজৰ বুকুত হাত থৈ কৈছা কাখন যে অসমৰ কাৰণে বেয়া হয় নে নহয় আৰু আমি যিসকলে ৰাজপথৰ আন্দোলন কৰি তেওঁলোকে আজি শাসনৰ বাঘ জৰি চম্ভালি আছে তেওঁলোকে ক'ব বিচাৰিছোঁ ৰজা আহিব ৰজা যাব কিন্তু প্ৰজা যেতিয়া ৰজা সলনি কৰিব বিচাৰিব কিন্তু প্ৰজাই কিন্তু তেতিয়া কোনো নিস্তাৰ পাব স্পষ্ট কথা আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই কা আন্দোলনৰ যি 5 গৰাকী শ্বহীদ আছে এই বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰি আমি এটাই কথা চৰকাৰ আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে কাখনলৈ ৰাজনীতি কৰি আছে এই ৰাজনীতি আচলতে বন্ধ হ'ব লাগে আপোনালোকে ইলেকশ্যনৰ সময়ত কেৱল মাত্ৰ হিন্দু আৰু মুছলিমৰ বা ধৰ্মগতভাৱে ভাগ কৰি কেৱল মাত্ৰ ভোট আদায়ৰ স্বাৰ্থত আচলতে আপোনালোকে যি অসাংবিধানিক আৰু যি কাখন আপোনালোকে বলপূৰ্বকভাৱে আপোনালোকে বলবৎ কৰিব বিচাৰিছে বৈধ কৰিব বিচাৰিছে এই কথা আমি তীব্ৰ ভাষাৰে আমি বিৰোধিতা কৰিছোঁ আৰু কোনো কাৰণত অসমৰ ৰাইজে অসমীয়াই আচলতে কা মনা নাই আৰু কেতিয়াও নামানে বলপূৰ্বকভাৱে জাপি দিয়া যিকোনো কাৰ্যক আমি প্ৰত্যাহ্বান জনাই যাম আৰু কা আন্দোলন চলি যাব আৰু অনাগতলৈ হৈ যাব যেতিয়ালৈকে আপোনালোকে কাখন বাতিল নকৰে তেতিয়ালৈকে কিন্তু আমাৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী আমি কৰি যাম।